অতি সৰুৰে পৰাই মোৰ লিখা মেলাৰ প্ৰতি এটা ৰাপ আছিল আৰু যেতিয়া নেকি মই বৰুৱাদাই কোৱাৰ দৰে চতুৰ্থ শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়া কম্বকান্ত ছাৰে আমাক এই বিষয়ে অনুপ্ৰেৰণা যোগাইছিল তেখেতে বিভিন্ন বাতৰি কাকতত কণ কণ শিশুসকলে লিখা লিখনিসমূহ পঢ়ি শুনাইছিল আৰু আমাক কৈছিল যে তোমালোকেও এনেকৈ চেষ্টা কৰিবাচোন আৰু তেতিয়াৰ পৰাই আমি চেষ্টা কৰিছিলোঁ মই হয়তো তেতিয়াৰ পৰাই লিখিবলৈ আৰম্ভ কৰিছিলোঁ কবিতা হওক বা নহওক এই ভাৱেৰে লিখি গৈছিলোঁ আৰু পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতে তেতিয়া মোৰ প্ৰথমটি কবিতা খন্তি পাহাৰী দুত কাকতত প্ৰকাশ হৈছিল আৰু তেতিয়া প্ৰথম কবিতাটি দেখি মোৰ আনন্দৰ কিমান হৈছিল সেই সময়ত নিজৰ নামটো কাকতত দেখি মনটো উৎফুল্লিত হৈ পৰিছিল সেই সময়ত আকৌ দাদা কাৰ্তিক বে তেখেতেও পাহাৰী দুত কাকতত লিখা মেলা কৰি আছিল আৰু মোৰ এতিয়াও মনত আছে যে ৰবীন বৰদলৈ খুৰা আৰু মোৰ দেউতা প্ৰয়াত উমাশংকৰ বে তেখেত দুয়োগৰাকী মিলি সেই সময়ত বাতৰি কাকতত কিংকৰ ৰবীনাথ শংকৰ ছদ্ম নামেৰে তেওঁলোকে বিভিন্ন কবিতা আৰু আলোচনা সমালোচনা বিষয়বোৰ তেওঁলোকে লিখা মেলা কৰিছিল আৰু হয়তো তেওঁলোকক দেখি দেখি সেই সময়ত মোৰ মনত লিখা মেলাৰ প্ৰতি আৰু বেছি অনুপ্ৰাণিত আৰু লিখা মেলাৰ প্ৰতি ভাৱ এটা জাগিছিল আৰু তেতিয়াৰ পৰাই মই ক্ৰমান্বয়ে লিখি মেলি লিখা মেলা কৰিছিলোঁ আৰু বিভিন্ন আলোচনী বাতৰি কাকতত সেইসমূহ প্ৰকাশ পাইছিল আৰু দেউতাইও আমাৰ এই ক্ষেত্ৰত উৎসাহ যোগাইছিল বিভিন্ন বাতৰি কাকত আলোচনীৰ ঠিকনাসমূহ দেউতাই আমাক যুগুত কৰি দিছিল সেই সময়ত আজি কবি চেৰিডিউহিন বেপীৰ কাব্যগ্ৰন্থ শূন্যতাত তোমাৰ উপস্থিতি উন্মোচন কৰি সঁচাকৈ অতি আনন্দিত হ'লোঁ মনোৰম এটা প্ৰাকৃতিক পৰিৱেশ তুমপ্ৰেঙৰ পশ্চিম কাৰ্বি আংলং জিলাৰ তুমপ্ৰেং পাৰৰ কপিলি পাৰত এটা নিজ আৱাসগৃহত চেৰিডিউহিন বেপীয়ে যি কাব্যগ্ৰন্থ উন্মোচনৰ আয়োজন কৰিলে তাত নিজেও উপস্থিত থাকি উন্মোচক হিচাপে উপস্থিত থাকি সমৃদ্ধ হ'লোঁ পশ্চিম কাৰ্বি আংলঙৰ বিজ্ঞ ব্যক্তিসকলক সুধীবৃন্দ পালোঁ সকলোৰে লগত সৌজন্যতামূলকভাৱে আন্তৰিকতাৰে থাকি ইয়াত কথা বতৰাত ভাগ লৈ বৰ ভাল লাগিল আৰু এই জেগতে মই আন্তৰিক অভিনন্দন চেৰিডিউহিন বেপী মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ শূন্যতাত তোমাৰ উপস্থিতি কাব্যগ্ৰন্থখনি অসমীয়া কাব্য সাহিত্যলৈ আগবঢ়াই দিয়াৰ বাবে তেওঁৰ এই যি কাব্যিক যাত্ৰা সেই কাব্যিক যাত্ৰাটো যি আৰম্ভণি কৰিছে সেই কাব্যিক যাত্ৰা অব্যাহত থাকক তেওঁ নিজেই তেওঁৰ একাষাৰত কৈছে যে পঞ্চম শ্ৰেণীত থাকোঁতে পাহাৰী দুত কাকতত তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰিছিলে আৰু সেই পাহাৰী দুত কাকতত তেওঁ যে যিদৰে লিখিছে তেনেদৰে অদূৰ ভৱিষ্যতে একক কণ্ঠ হিচাপে তুমপ্ৰেঙৰ পৰা পাহাৰী দুত হৈ অসমীয়া কাব্য সাহিত্যত নিজৰ স্থান গজগজীয়া কৰক নিজৰ স্থান উলিয়াই লওক এই আশাৰে তেওঁলৈ পুনৰ এবাৰ শুভকামনা জ্ঞাপন কৰিছোঁ